চবফালে খুব ভাল এটা বাতাবৰণ চলি আছে এই পঞ্চায়তী ৰাইজৰ যিটো এটা উৎসৱ বুলি কৈছো আমাৰ যিটো এটা তৃণমূল ফৰ্মত আমাৰ ইলেকশ্যন হৈছে আজি বুথৰ মিটিং আছিলে হাজো মণ্ডলৰ পৰা সকলো বুথ সভাপতি আৰু উপসভাপতি সম্পাদক সকলো আহি আমি এটা ট্ৰেডিং প্ৰচেছ এটা আছিলে আমাৰ যিটো শ্লোগান মেৰা বুথ সবচে মজবুত সেইটো সংগতি ৰাখি আজি আমাৰ কিছুমান কথা কোৱা গৈছে আমি কেনেকে সম্পৰ্ক গঢ়িব লাগিব আৰু ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল একদম গ্ৰাছৰুট লেভেলৰ পৰা তকলৈকে এটাই নিৰ্দেশনা আমাৰ এটাই আহ্বান যে দেশ 1 নম্বৰ 2 নম্বৰৰ দল তৃতীয়তহে আমাৰ নিজৰ স্বাৰ্থৰ কথা আহে সেইবিলাক আদৰ্শ ৰাখি দল আগুৱাই গৈছে আৰু প্ৰতিটো ষ্টেপত আপুনি দেখিছে সকলো মানুহে একগোট হৈ ভাৰতীয় জনতা পাৰ্টি জয়ময় কৰিছে ইয়াতে বিৰোধীয়ে কোনো পাত্তাই পোৱা নাই যে কেনেকে কি কৰিব টিকেট পাইছে টিকেট পাই আকৌ টিকেট বিলাক ঘূৰাই দিছে সাৰেণ্ডাৰ কৰিছে তাৰমানে এইটো বুজিব পৰা যায় যে ইয়াত কোনো বিৰোধী নাই এটা ভাৰতীয় জনতা পাৰ্টি আৰু এনেকুৱা এটা কথা হৈছে আপুনি মেম্বাৰ বিলাকতো চাওক য'ত কেণ্ডিডেট উঠিছে তাতো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 3টা 4টা কেণ্ডিডেট উঠিছে বিৰোধীয়ে ভাবিছে তাতো কিজানি আমি ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটৰ মাজত ফাইট হলে আমি ওলাই যাম ৰাইজ তাতো সচেতন আছে ৰাইজে তাতেও দেখিব ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটকে ভোট দিব আৰু জিকাব গতিকে এইবিলাক আদৰ্শ লৈ ভাৰতীয় জনতা পাৰ্টি আগুৱাই গৈছে আৰু আমি কাৰ্যকৰ্তাবিলাকৰ আমাৰ দায়িত্ব হিচাপে আমি সকলোলৈ সম্পৰ্ক কৰি আমি আগবঢ়াই যাম ভাৰতীয় পাৰ্টিক জয় মহানগৰী স্যাৰ এটা নাৰকীয় ঘটনা বুলি ক'লেও ভুল নহয় পেহেলগামৰ ঘটনাক লৈ কি ক'ব এজন ভাৰতীয় হিচাপে খুব মৰ্মান্তিক ঘটনা যিটো যোৱাকালি হৈছিলে কেতিয়াও হ'ব নাপায় অকল ভাৰততে নহয় গোটেই বিশ্বব্ৰহ্মাণ্ড দিছে ৰাছিয়াৰ প্লুটিনে গৰিহণা দিছে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ চাউদি আৰবৰ ৰুটিন ডিউটি ভ্ৰমণ কেঞ্চেল কৰি তেওঁ দিল্লীত আহিছে অমিত শ্বাহজীয়ে আমাৰ হোম মিনিষ্টাৰে সকলো প্ৰগ্ৰেম এৰি দৌৰি পেলাই কাশ্মীৰ গৈছে আৰু এটা বিশ্বাস ৰাখিব ভাৰতীয় জনতা পাৰ্টীয়ে যিটো কাহিনী হৈছে এইবিলাক কেতিয়াও হ'ব নালাগা কথা হৈছে কিন্তু এটা কথা বিশ্বাস ৰাখিব আমাৰ প্ৰধানমন্ত্ৰীৰ বিশ্বাস ৰাখিব ইয়াৰ আমি প্ৰত্যুত্তৰ দিমেই আৰু এনেকুৱাকে দিম যাতে ইয়াৰ পিছত আৰু কেতিয়াও এনেকুৱা সাহস কৰিব নোৱাৰে আমাৰ প্ৰধানমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ওপৰত আমাৰ বিশ্বাস আছে প্ৰতিজন ভাৰতীয় জাগি উঠিছে আজি হয় প্ৰতিজন ভাৰতীয় জাগি উঠিছে সকলোৰে এটা মনোভাৱ যে আমি আমাৰ দেশখনক যথেষ্ট ভাল পাওঁ গতিকে ইয়াতে নাগৰিকৰ কাৰণে কোনো হিন্দু মুছলিমৰ কথা নাথাকে কিন্তু এনেকুৱা এটা যিটো পৰিস্থিতি হৈছে এই পৰিস্থিতি কেতিয়াও হ'ব নাপায় যেতিয়া আপোনাৰ নাগৰিকক হিন্দু মুছলিমত ভেদভাদ কৰি যেতিয়া মৃত্যুৰ মুখত পেলাই দিয়া হৈছে এইবিলাক কেতিয়াও হ'ব নলগা কথা হৈছে আৰু ইয়াক আমি ঘৃণনীয় কৰিছো আমি নিন্দা কৰিছো এনেকুৱা যাতে কেতিয়াও নহয় আপুনি বিশ্বাস ৰাখক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কিবা এটা ষ্টেপ ল'ব আমি তাকে ৰখি আছো আৰু বিশ্বব্ৰহ্মাই আমাক ছাপোৰ্ট কৰিছে আৰু আমাৰ যাতে আমাৰ বিৰোধী দেশ পাকিস্তানত যাতে সন্ত্ৰাসবাদী এনেকুৱা কেতিয়াও সাহস কৰিব নোৱাৰে তাতে প্ৰত্যুত্তৰ এটা দিবৰ কাৰণে আমি ৰখি আছো মুঠতে শত্ৰুৱে যোগ্য প্ৰত্যুত্তৰ পাব ডেফিনেটলি 100% পাব আৰু ইয়াৰ আগৰবাৰো এনেকে উত্তৰ দিয়া গৈছিলে এবাৰ এনেকুৱা প্ৰত্যুত্তৰ এটা পাব কেতিয়াও যাতে সাহস কৰিব নোৱাৰে তাৰে প্ৰত্যুত্তৰৰ কাৰণে আমি ৰখি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত